এখন প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভোটাৰ তালিকাৰ স্পেচিয়েল ৰিভিজন সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দিছে নিৰ্বাচন আয়োগে দীৰ্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে অসমলৈ অহা অন্য ৰাজ্যৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিয়েহে কৰিব পাৰিব নাম স্থানান্তৰৰ আবেদন অন্য ৰাজ্যত ভোটাৰ তালিকাত নাম থাকিলে প্ৰপত্ৰ 8ৰ জৰিয়তে অসমৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু কৰ্মসূত্ৰে অসমলৈ অহা বহিৰাজ্যৰ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল বিভ্ৰান্তিমূলক বাতৰি যাৰ বাবে নিৰ্বাচন আয়োগে এই স্পষ্টীকৰণ প্ৰকাশ কৰিছে সমান্তৰালভাৱে আন কেতবোৰ খবৰ আহিছে আমি আপোনালোকক জনাই থওঁ যে আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ আগতে অসমত অনুষ্ঠিত হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰু এই প্ৰক্ৰিয়াটো সাধাৰণ এছএছআৰ বা এছআইআৰ এই দুইটাৰ পৰাই কিছুমান ক্ষেত্ৰত পৃথক 2026 চনৰ 1 জানুৱাৰী যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে নিৰ্ধাৰিত হৈছে আৰু নিৰ্বাচন আয়োগে 17 নৱেম্বৰ 2025ত অসমত এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছিল আপোনালোকে সকলোৱে জানে আয়োগে দিয়া সূচী অনুসৰি 2026 চনৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ'ব যেহেতু সেই বছৰেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেইবাবে বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াটোক বিশেষ গুৰুত্বপূৰ্ণ ৰূপত ধৰা হৈছে আৰু পাৰ্থক্য কি আসলতে এছআৰ বা এছআইআৰ বা এছএছআৰৰ পাৰ্থক্য কি বিষয়সকলৰ মতে এই বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া মূলতঃ এছএছআৰৰ এটা উন্নত সংস্কৰণ এজন জ্যেষ্ঠ বিষয়াৰ ভাষ্য অনুসৰি এই পদ্ধতিত গণনা প্ৰপত্ৰ ব্যৱহাৰ নকৰাকৈ বিএলঅ'য়ে ঘৰে ঘৰে গৈ প্ৰথমতে সংগ্ৰহিত তথ্য পৰীক্ষা কৰিব ইতিমধ্যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে 12খন ৰাজ্যৰ বাবে এছআইআৰ নিৰ্দেশ জাৰি কৰিছে যদিও অসমত বিশেষ পুনৰীক্ষণ মানে কেৱল এছআৰ প্ৰযোজ্য হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাই সামাজিক মাধ্যমত লিখিছে অসমত বিশেষ পুনৰীক্ষণৰ সিদ্ধান্তক অসম চৰকাৰে আদৰণি জনাইছে চৰকাৰে পূৰ্ণ সহযোগিতা তাত আগবঢ়াব আৰু নিৰ্বাচন আয়োগৰ এছআৰ সূচী 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰ 2025 ঘৰে ঘৰে গৈ পৰীক্ষণ কৰিব বিএলঅ সকলে 22 নৱেম্বৰৰ পৰা এই মাহৰ 22 তাৰিখৰ পৰা অহা 20 ডিচেম্বৰ এই নিৰ্দিষ্ট তাৰিখৰ ভিতৰতেই ঘৰে ঘৰে পৰীক্ষণ আৰম্ভ হ'ব 27 ডিচেম্বৰ 2025ত সংহত খচৰা তালিকা প্ৰকাশ পাব 10 ফেব্ৰুৱাৰী 2026ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি সদৰি কৰা হৈছে আৰু ভাৰতৰ নাগৰিক হ'ব লাগিব ভোটাৰ হোৱাৰ যোগ্যতাসমূহ সকলোৱে জানেই 1/1/2026ত বয়স 18 বছৰ বা অধিক হ'ব সংশ্লিষ্ট সমষ্টিৰ সাধাৰণ বাসিন্দা হ'ব লাগিব আইনৰ অধীনত ভোটাধিকাৰৰ বাবে অযোগ্য নোহোৱাকৈ আৰু মানসিক দৃষ্টিৰে সক্ষম হ'ব লাগিব এইবোৰ হৈছে যোগ্যতা এই সংবিধানৰ 326 নম্বৰ অনুচ্ছেদ আৰু আৰপি এক্ট 1950 অনুসৰি এইখিনি যোগ্যতা স্বাভাৱিকতেই প্ৰতিজন ভাৰতীয় নাগৰিকক লাগে যদি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব লগা হয় বা সেই অধিকাৰটো তেওঁলোকে যদি বিচাৰে আৰু সিইঅৰ দায়িত্ব কি নিশ্চিত কৰিব লাগিব পৰিয়ালৰ সকলো ভোটাৰ একেটা অংশতেই তালিকাভুক্ত হ'ব হেতু নিশ্চিত কৰিব লাগিব ঘৰৰ সংখ্যা সঠিকভাৱে প্ৰতিফলিত হ'ব ভোট কেন্দ্ৰসমূহ তলৰ মহলা পথ প্ৰৱেশ স্তৰত হ'ব প্ৰপত্ৰ হাতৰে দ্বৈত মৃত স্থানান্তৰিত ভোটাৰ 100% আতৰোৱা বিএলঅ'ৰ মাধ্যমেৰে 100% ভোট কেন্দ্ৰ পৰীক্ষণ আৰু প্ৰতি কেন্দ্ৰত 1200ৰ ওপৰলৈ ভোটাৰ নাথাকিবলৈ নতুন কেন্দ্ৰৰ প্ৰয়োজনীয়তা মূল্যায়ন এই সকলো কথা থাকিব আৰু বিএলঅ'য়ে অৰ্থাৎ ব্লক লেভেল অফিচাৰে ঘৰে ঘৰে গৈ কি সংগ্ৰহ কৰিব সেইখিনি এবাৰ মন দি শুনক একাধিক ভোটাৰ নাম মৃত ব্যক্তি স্থানান্তৰিত ভোটাৰ চিনাক্তকৰণৰ কাম কৰিব সংশোধনৰ তথ্য সংগ্ৰহ কৰিব প্ৰপত্ৰ 6 আৰু 8ত ইচ্ছামাফিক আধাৰ নম্বৰ আগবঢ়াব পাৰিব আধাৰ কাৰ্ড আছে যেহেতু আমাৰ সকলোৰে আধাৰ কাৰ্ডে ইয়াত বিশেষ এটা অৰিহণা আগবঢ়াব আধাৰ নিদিয়াৰ বাবে কোনো আবেদন নাকচ হ'ব নোৱাৰে আধাৰ সংযোগ নকৰাটো ভোটাৰ নাম অন্তৰ্ভুক্তিৰ অধিকাৰ আতৰাব নোৱাৰে মানে আধাৰটো একমাত্ৰ বাধ্যতামূলক নহয় সেই কথাও ইয়াত উল্লেখ কৰি দিয়া হৈছে পুনৰীক্ষণৰ সূচী জাৰি কৰাৰ লগতে সকলো স্বীকৃত ৰাজনৈতিক দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা বজাই ৰখা হ'ব চূড়ান্ত তালিকা প্ৰকাশৰ আগতে নিৰ্বাচন আয়োগৰ লিখিত অনুমতি ল'ব লাগিব আৰু মুখ্য কাৰ্যবাহী বিষয়াই 14 ফেব্ৰুৱাৰী 2026ৰ ভিতৰত এছআৰ চূড়ান্ত প্ৰতিবেদন জমা দিব বুলি সদৰি কৰা হৈছে এইখিনি হ'ল তথ্য আৰু আজি অহা শেহতীয়া তথ্যটো হৈছে যে এই সন্দৰ্ভত কৰবাত কিছু বিভ্ৰান্তিকৰ বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ সেই বাতৰিৰ ওপৰতে নিৰ্বাচন বিভাগৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে দীৰ্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে অসমলৈ অহা অন্য ৰাজ্যৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিয়েহে কৰিব পাৰিব নাম স্থানান্তৰৰ আবেদন
অন্য ৰাজ্যত ভোটাৰ তালিকাত নাম থাকিলে প্ৰপত্ৰ 8ৰ জৰিয়তে অসমৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰা হৈছে কৰ্মসূত্ৰে অসমলৈ অহা বহিৰাজ্যৰ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত একাংশ সংবাদ মাধ্যমত কিছু বাতৰি প্ৰকাশ পাইছিল আৰু সেই সন্দৰ্ভতে এইটো স্পষ্টীকৰণ দিয়া হৈছে এয়া হ'ল এই মুহূৰ্তৰ খবৰ বিদায় লৈছো নমস্কাৰ